জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক। আপুনি মোক সহায় নকৰিলেও নাই, কিন্তু মই এই ঘটনাটোৰ আগগৰি বিচাৰি উলিয়ামেই। আৰু শ্ৰুতিৰ মাকৰ ক্ষেত্ৰততো আপুনি দিন ৰাতি একাকাৰ কৰি পেলাইছে। আৰু মইতো আপোনাৰ পত্নী। আপোনালোকে আলহী ল'ৰাজনৰ কথা কৈছে নেকি? তই দেখিছিলি নেকি? দেখিছিলোঁ, তেওঁ 4:30 মানতে ওলাই গৈছে। ওলাই গ'ল মানে ক'লৈ? তেওঁ নিজৰ ঘৰলৈ যাম বুলি কৈছে। কিন্তু এনেকৈ মাত বোল নকৰাকৈ কাকো কিয় তেওঁ যাব? তাকে মই তেওঁক সুধিছিলোঁ, তেওঁ ক'লে তেওঁৰ কাৰণে যাতে ঘৰখনত কাৰো অসুবিধা নহয়, সেয়ে ঘৰৰ সকলোৰে ভালৰ কাৰণে তেওঁ ইয়াৰ পৰা ওলাই গৈছে। আগতেতো এইখন ঘৰত অকলে ময়ে থাকোঁ, কাৰো একো ক'বলৈ সাহসেই নাথাকে। এতিয়া ময়ো নাইতো, যিহকে পাই তিহকে কৈছে চাগে। যিমানে দিন পাৰ হৈ গৈ আছে, আপুনি যেন মোৰ বাবে অচিনাকি হৈ গৈ আছে। মই ক'ব নোৱাৰো কিয়, কিন্তু প্ৰদ্যুম্ন দাক খন্তেকৰ বাবে লগ পালেও মোৰ এনেকুৱা লাগিছিল যে তেওঁ এজন ভাল মানুহ। হেল্ল' শ্ৰুতি, তোমাৰ লগত মোৰ এটা কথা আছে, এবাৰ লগ পাব পাৰোঁ নেকি? এক্সকিউজ মি, তোমাৰ লগত মোৰ কোনো কথাই নাই। আহিছিল বাবি, তোমাৰ প্ৰব্লেমটো বুজি তুমি মোক ফোন কৰোঁতেই মই তোমাক লগ কৰিবলৈ গৈছিলোঁ। যে আমি আকৌ আগৰ দৰে ৰিলেশ্যনশ্বিপত থাকিম। মই সকলো পাহৰি যাম। মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। তুমি মোক আৰু ফোন কৰি ডিষ্টাৰ্ব নকৰিবা। এতিয়া মাৰ বাহিৰে আৰু মই আন বেলেগ একো কথাই ভাবিব নোৱাৰোঁ। মোক ফোন নকৰিলে ভাল পাম। সৰু কথা এটাতে তুমি... মই যিটো কথা তোমাৰ পৰা আঁতৰি আহিছোঁ সেইটো কোনো সৰু কথা নহয়। নাই নাই, মই মাৰ কাৰণে বৰ্ণৱক পাহৰিবই লাগিব, নহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। হেল্ল' বৰ্ণৱ। ভালে আছে আংকল? কোৱা। আংকল, আপুনি শ্ৰুতিক বুজাব নোৱাৰেনে? তাই মোক ভুল বুজি আছে। মই তাইক বুজাবলৈ ইমান চেষ্টা কৰিছোঁ, কিন্তু তাই মোৰ কোনো কথাই নুশুনে। কথাটো মই তাইৰ মুখৰ পৰাই গম পাইছোঁ। শ্ৰুতিয়ে এতিয়াও ভাবি আছে মোৰ আৰু অৰুন্ধতীৰ সম্পৰ্কটো ভাল, কিন্তু তেনেকুৱা কথা নহয় আংকল। মই আপোনালোকক যিদৰে কথা দিছিলোঁ তেনেকৈয়ে অৰুন্ধতীক বিয়া কৰোৱাৰ পাছত আমাৰ সম্পৰ্কটো সিমানতে আছে। মই বুজিছোঁ। শ্ৰুতিয়ে কৈছে তাই হেনো মোৰ লগত কোনো সম্পৰ্কই ৰাখিব খোজা নাই, কিন্তু এনেকুৱা কৰিলে আমাৰ প্লেনবোৰৰ কি হ'ব? মই আৰু শ্ৰুতিয়ে কিছুমান নতুন কথা ভাবি অসমলৈ আহিছিলোঁ। সেই পৰিকল্পনাবোৰ আধৰুৱা হৈ নাযাবনে? শ্ৰুতি আৰু মই মিলি এটা সপোন দেখিছিলোঁ, সেয়া কি হ'ব আংকল? আচলতে বৰ্ণৱ, শ্ৰুতিয়ে তাইৰ আৱেগক বেছি প্ৰাধান্য দিছে। তাই নিজৰ লক্ষ্যটো পাহৰি গৈছে। তাতে মাকৰো এনেকুৱা। তাই নিজে কি কৰি আছে তাই নিজেই গম নাপায়। আপুনি তাইক এবাৰ বুজাওক আংকল। আপুনি বুজালে তাই হয়তো বুজি পাব। আংকল, মই আপোনাক এবাৰ লগ কৰিব পাৰিমনে? আহা আহা, মোৰ তোমাক কিছুমান কথা ক'বলগীয়া আছে। ঠিক আছে আংকল, মই গৈ আছোঁ। হেৰি নহয় ময়ূৰী, কোৱা পেহী। তই ইয়াত এনেকৈ সময় কটাই থকাটো ভাল হ'ব জানো? তই কথাটো ভুলকৈ নুবুজিবি। তই ইয়াত থকাৰ বাবে মোৰ অকণো আপত্তি নাই,
আমিও অকলশৰীয়া মানুহ তই সদায় মোৰ লগত থাকিব পাৰিবি কথাটো হ'ল তইও পঢ়া শুনা কৰা এজনী শিক্ষিতা ছোৱালী ইচ্ছা কৰিলে বিচাৰিলেও চাকৰি এটা পাবি ব্যস্ততাই মানুহক বহুত কথাৰ পৰাই আঁতৰাই ৰাখে দেউতাৰৰ পেঞ্চনৰ কামটো শেষ কৰি হ'লে মই বেলেগ কথা এটাহে ভাবিছোঁ কি কথা ল'ৰা এজনৰ খবৰ পাইছোঁ তোক এবাৰ চাব খুজিছে ল'ৰাজনৰ চৰকাৰী চাকৰি নাই কিন্তু গুৱাহাটীৰ কোম্পানী এটাত ভাল দৰমহাৰে চাকৰি কৰে ল'ৰাজন গুৱাহাটীত থকা বুলি জানিয়েই মোৰ বৰ ভাল লাগিছে কথাবোৰ এনেকৈ যদি ভালদৰে আগবাঢ়ি যায় তই ভৱিষ্যতে সদায় ভনীয়েৰক লগ কৰি থাকিব পাৰিবি কথাবোৰ ইমান আগবঢ়াব নালাগে পেহী মই এতিয়া বিয়াৰ কথা একোৱেই ভাবা নাই দেউতাৰ কেছটো সমাধান নোহোৱালৈকে মই নিজৰ কথা একোৱেই চিন্তা কৰিব নোৱাৰোঁ আৰু মোৰ গুৱাহাটীত থকাৰো একেবাৰে ইচ্ছা নাই দেউতাৰ স্মৃতি জড়িত হৈ থকা ঘৰখন মই আলাই আথানি হ'বলৈ দিব নোৱাৰোঁ পেহী তই এনেকুৱা কৰিলে কেনেকৈ হ'ব কচোন সময় পাৰ হোৱাৰ লগে লগে তইতো ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব বৰ্ণৱ তুমি মাজনীক আচলতে কথা দিছিলা বিয়াৰ পিছত সকলো কথা অৰুন্ধতীক কৈ দিবা কিন্তু ইমান দিনৰ পাছতো তুমি কোনো কথাই খুলি নকলা গতিকে মাজনী খং উঠাটো এটা স্বাভাৱিক কথা আংকল মই অৰুন্ধতীক কথাখিনি ক'ব পৰা নাই সেয়া সঁচা কথা কিন্তু ঘৰখনৰ পৰা অৰুন্ধতীয়ে যে অতি সোনকালে ওলাই যাব সেয়া প্ৰায় নিশ্চিত হৈছে কেনেকৈ আগতে ভাবিছিলোঁ মই এদিন অৰুন্ধতীক নিজ মুখেৰে সকলো কথা স্পষ্টকৈ কৈ দিম কিন্তু মোৰ ঘৰখনত যি ধৰণৰ চিটুৱেশ্যন হৈ আছে মই হয়তো সেই কাম কৰিব নোৱাৰিম গতিকে মই এনেকুৱা কিছুমান কাম কৰিছোঁ য'ত মোৰ ঘৰৰ মানুহে অৰুন্ধতীক লাহে লাহে বেয়া পাবলৈ আৰম্ভ কৰিছে যিগৰাকী বোৱাৰীক তেওঁলোকে বহুত মৰম কৰিছিল এতিয়া সেইগৰাকী বোৱাৰীৰ লগতে মোৰ ডিভোৰ্চ হোৱাটো তেওঁলোকেই বিচাৰিব তাৰ পাছত মই অৰুন্ধতীৰ জীৱনটো চলিব পৰাকৈ মোৰ সম্পত্তিৰ পৰা এটা অংশ দি দিম ঠিক আছে কথাবোৰ সেইমতেই আগবাঢ়ি আছে এইবোৰ কাম খুব খৰধৰকৈ কৰিব নোৱাৰি গতিকে অলপ সময়টো লাগিবই মোৰ জেঠাই যে অৰুন্ধতীক বেয়া পায় সেয়া প্ৰায় নিশ্চিত কিন্তু ডাঙৰ সমস্যাটো হ'ল মোৰ ককাই অৰুন্ধতীক খুব ভাল পায় ককাৰ মনৰ পৰা এই ভাৱটো আঁতৰাব লাগিব নহ'লে একোৱেই নহ'ব আংকল তুমি ঠিকেই কৈছা কামবোৰ সময়ত কৰিলে ভাল হয় নিখুঁত আৰু মসৃণ হয় তুমি যেনেকৈ ভাবিছা তেনেকৈ কৰা মই মাজনীক বুজাম আৰু মোৰ বিশ্বাস মই বুজালে তাই বুজিব ঠিক আছে আংকল মই উঠিছোঁ তুমি ইয়াত কি কৰি আছা কোনোবা অচিনাকি মানুহক মই মোৰ ব্যক্তিগত কথা ক'ব লাগে বুলি মই নাভাবোঁ কওক কি ক'ব মোৰ লগত এনেকৈ কথা পাতিবলৈ আগবাঢ়ি আহিল যে সিদিনা আপোনাৰো কপাল ভাল আছিল মোৰ লগত কথা পাতোতে মোৰ সন্মুখত মোৰ ককা আছিল মই কিমান পৰ্যায়ৰ অসভ্য মানুহ সেয়া আপুনি নাজানে নহ'লে আজি মোৰ সন্মুখত এনেকৈ কথা পাতিবলৈ আপুনি সাহস নকৰিলেহেঁতেন তোৰ বাহিৰেনো মোৰ আছে কোন ক তোৰ চাগে এতিয়াও মোলৈ খং কমা নাই ন নহ'লে মুখেৰে মাতা নাই কিয় তোৰ লগত মোৰ বহু কথা পাতিব লগা আছে বা এনেকৈ ফোনত সকলো কথা পাতিব নোৱাৰি তই আহিবি আখিৰ জোনা আখিৰ জোনা ৰাহুল অকণমান ৰ'বা কিয় ডেকা ল'ৰা
মোক চিনি পাইছানে? আপুনি হা চিনি পাইছা তাৰমানে পাপাই আচলতে মোক ইমান সহজে পাহৰি যাব নোৱাৰাতো মই মানুহটোৱে তেনেকুৱা এদিনা তোমালোকৰ ঘৰলৈ যাওঁতে তোমাৰ লগত ভালকৈ কথা পতাই আচৰিত চৌধুৰী খুৰাৰ নাতি ইমান ডাঙৰ হ'ল মোক দম দিব পৰা হ'ল ভালৰ কাৰণে কৈছো বুজা বুজিলে আহক নহলে কোন আপুনি? এই তুমি তুমি কোন? মোক মোক কেনেকৈ বাবা আগতে কওক আপুনি কোন? মোৰ ককাৰ লগত আপোনাৰ শত্ৰুতা কি? এইখন ঘৰত আপুনি এনেকৈ কথা ক'বলৈ সাহস পালে কেনেকৈ? আজি তোমাক হঠাতে ইয়াত দেখা পাই মই ৰৈ দিম তুমি ইয়াত কি কৰি আছা? কোনোবা অচিনাকি মানুহক মই মোৰ ব্যক্তিগত কথা ক'ব লাগে বুলি মই নাভাবোঁ। কওক কি ক'ব? মোৰ লগত এনেকৈ কথা পাতিবলৈ আগবাঢ়ি আহিল যে সিদিনা আপোনাৰো কপাল ভাল আছিল। মোৰ লগত কথা পাতোতে মোৰ সন্মুখত মোৰ ককা আছিল। মই কিমান পৰ্যায়ৰ অসভ্য মানুহ সেয়া আপুনি নাজানে। নহ'লে আজি মোৰ সন্মুখত এনেকৈ কথা পাতিবলৈ আপুনি সাহস নকৰিলেহেঁতেন। শুনা মই তোমাৰ লগত তৰ্ক কৰিবলৈ গাড়ীৰ পৰা ইয়ালৈ নামি অহা নাই। মই তোমাক এটা কথা সুধিবলৈ আহিছোঁ। তোমাৰ ককাই তোমাৰ মা দেউতাৰ বিষয়ে ক'লে নে নাই? আপুনি মোক এই কথাটো বাৰে বাৰে কিয় কৈ থাকে? আজি হয়তো তুমি মোক খং কৰিবা, কিন্তু এদিন তোমাৰ মা দেউতাৰ মৃত্যুৰ ৰহস্যটোক জানিবৰ বাবে তুমি মোৰ ওচৰলৈ যাবই লাগিব। তোমাৰ ককাক সুধিবা। আহোঁ। মানুহজনে মোক এই কথাটো বাৰে বাৰে কিয় কয়? মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্যটো কি? এই বিষয়ে ককাই এতিয়াও মোৰ পৰা কিবা কথা লুকুৱাই ৰাখিছে নেকি? হেল্ল', কোনে ক'লে? মই ভণ্টি। তই মোক বেয়া পাই আছ ন ভণ্টি? নাই নাই, বেয়া কিয় পাম? কিছুমান কথা শুনি মোৰ তোলৈ মনতহে পৰি আছে। তই মোক বেয়া নাপালে মোৰ ফোনটো নধৰাকৈ থাকনে? তোৰ লগত কাজিয়া কৰি অহাৰ দিনাৰ পৰা মই অলপো শান্তিত থাকিব পৰা নাই ভণ্টি। কেৱল তোৰ কথাকে ভাবি আছো। সেইদিনা কথাবোৰ ইমান ডাঙৰ হ'ব বুলি ভাবাই নাছিলোঁ। ঘৰখনৰ চিন্তাতে মুখেৰে কি কৈ দিওঁ নিজেই নাজানো। তই সেইবোৰ কথাতে মোক বেয়া পাই নাথাকিবি। তোৰ বাহিৰেনো মোৰ আছে কোন ক? তোৰ চাগে এতিয়াও মোলৈ খং কমা নাই ন? নহ'লে মুখেৰে মাতা নাই কিয়? তোৰ লগত মোৰ বহু কথা পাতিব লগা আছে বা। এনেকৈ ফোনত সকলো কথা পাতিব নোৱাৰি। তই আহিবি, মুখামুখিকৈ সকলো কথা পাতিম। মোৰ তোৰ লগত বহুত কথাই পাতিব লগা আছে। তই মোলৈ ফোন কৰি ভালেই কৰিলি। তই গুৱাহাটীলৈ আহিলে বাহিৰত ক'ৰবাত লগ কৰি তোৰ লগত কথাখিনি পাতিম। অহাৰ আগতে ফোন কৰি জনাবি। হ'ব ভণ্টি, মই তোক এইকেইদিনতে লগ কৰিবলৈ যাম। এতিয়া থৈছোঁ। ঠিক আছে। আহ বা, যিমান পাৰ সোনকালে আহ। তই মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। মোক মিছা কথা কৈ কিয় বৰ্ণৱৰ লগত বিয়াত বহুৱালি, সেই সকলো কথা তই মোক ক'ব লাগিব। তই মোৰ শ্ৰুতি নহয়। তাই মোক বহুত মৰম কৰে। তাই মুম্বাইত থাকে। মা প্লিজ, তুমি এনেকুৱা কিয় কৰিছা মা? মোক ইয়াৰ পৰা লৈ বল। মা এইখনেই তোমাৰ ঘৰ। তুমি আমাক কাকোকে চিনি নোপোৱা কিয় হৈ গ'লা মা? মোক তহঁতে মাৰিব খুজিছ ন? সেইবোৰে কেতিয়াও তহঁতক আনৰ ওচৰত সলনি নকৰে। মই ফোন কৰাৰ কাৰণে বৰ ভাল পাইছে পেহী। মোক গুৱাহাটীলৈকো মাতিছে। মোৰ লগত হেনো তাইৰ বহুত কথা আছে। এয়া
মই ঠিকেই অনুমান কৰিছোঁ তইহে মিছাতে ভয় খাইছিলি বুজিলি নহয় ফণীয়েৰক সাহ কৰি ফোন এটা কৰিলেই ফণীয়েৰৰ ওচৰত সৰু হৈ নাযাও আউখীৰ জোনা আউখীৰ জোনা মা কোন তই নাহিবি নাহিবি মোৰ ওচৰলৈ মই ইয়াত নাথাকো মোক ঘৰলৈ লৈ বল মা তুমি এনেকুৱা কিয় কৰিছা তুমি মোক চিনি পোৱা নাই নেকি কোন তই মা মই তোমাৰ শ্ৰুতি মই মাজনী তোমাৰ তুমি মোক চিনি পোৱা নাই নেকি মা নহয় তই মোৰ শ্ৰুতি নহয় তাই মোক বহুত মৰম কৰে তাই মুম্বাইত থাকে মা প্লিজ তুমি এনেকুৱা কিয় কৰিছা মা মোক ইয়াৰ পৰা লৈ বল মা এইখনেই তোমাৰ ঘৰ তুমি আমাক কাকোকে চিনি নোপোৱা কিয় হৈ গ'লা মা মোক তহঁতে মাৰিব খুজিছ ন হা ফণী ফণী বাইদেউ তই দেউতাক ফোনটো লগাচোন তই সোনকালে দেউতাক ঘৰলৈ মাত হ'ব বাইদেউ মই এতিয়াই ফোন কৰি আছোঁ কি কলি তই অঁ পেহী তাই মোৰ ফোনটো উঠালে মই কৈছো নহয় তাই খং কৰি আছে কাজিয়া পেচাল লাগিলেও তেজমহৰ সম্পৰ্ক এটা পাহৰিব পাৰিব জানো কেতিয়াও নোৱাৰে মই ভাবিছিলোঁ তাই সলনি হৈছে বুলি কেতিয়াও নহয় মা দেউতাই যিবোৰ সংস্কাৰ দি গৈছে সেইবোৰে কেতিয়াও তহঁতক আনৰ ওচৰত সলনি নকৰে মই ফোন কৰাৰ কাৰণে বৰ ভাল পাইছে পেহী মোক গুৱাহাটীলৈকো মাতিছে মোৰ লগত হেনো তাইৰ বহুত কথা আছে এয়া মই ঠিকেই অনুমান কৰিছোঁ তইহে মিছাতে ভয় খাইছিলি বুজিলি নহয় ফণীয়েৰক সাহ কৰি ফোন এটা কৰিলেই ফণীয়েৰৰ ওচৰত সৰু হৈ নাযাও ক্ষমা কৰি দিব পৰাটো মানুহৰ এটা ডাঙৰ গুণ আচলতে বিয়াৰ পিছতেই তই তাইৰ ওচৰলৈ যোৱা নাই নহয় সেইবাবে অকণমান অভিমান কৰি আছে আৰু এতিয়া সকলো ঠিক হৈ গৈছে তহঁতে এইজনীয়ে আনজনীৰ সাহস সদায় মিলি জুলি থাকিবি তহঁতক এইদৰে সুখেৰে থকা দেখিলে মা দেউতাৰ আত্মা দুটাই শান্তি পাব আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ পেহী ভনীয়েৰে কেতিয়ালৈকে মাতিছে সোনকালে মাতিছে যা সোনকালে গৈয়া তাইও ভাল পাব তোক ক'বলৈ তাইৰো চাগে কিমান কথা জমা হৈ আছে সোনকালে তাইৰ ওচৰৰ পৰা আহিবগৈ লাগিব মলয়া জোৰণীয়া জেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহে চিয়া ৰাতি